এইটো পানীটো আজি আকৌ বাঢ়িছে নেকি? পানীটো আজি বাঢ়িছে, বাঢ়াটো বাঢ়িলেও ইমানখিনি হোৱা নাই, হ'লেও মানে আগৰ নিচিনা হ'ব নেকি বুলি অলপ ভয় এটা আছোঁ আৰু। এতিয়া যিটো যোৱা 28 তাৰিখৰ বানপানীৰ পিছত আপোনালোকৰ এতিয়া কি সমস্যা এতিয়া হৈ আছে? কি সমস্যা হৈ আছে আপোনালোকেতো চাইছে আৰু এনেকৈ আছোঁ আৰু সমস্যাটো আপোনালোকেতো চাইছে আৰু। এতিয়া ৰাস্তা ঘাটৰ সমস্যা কেনেকুৱা? ৰাস্তা ঘাটটো এনেকৈ চলি আছে আৰু বোকা পানী আৰু জেং জাবৰ তেনেকৈ আছোঁ আৰু। এই জেং জাবৰবোৰ আঁতৰাব পৰা নাই? জেং জাবৰবোৰ আঁতৰাব পৰা নাই। এতিয়া চৰকাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে জেং বাটৰবোৰ অতি শীঘ্ৰে আঁতৰি পেলোৱা হ'ব। এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি? তেনেকুৱাতো এক চাইডত আছিলে, এইটো অৰুণ চাপৰি চাইডত কৰিছিলে বাৰু অলপ। আমাৰ এইখিনিত আহিব পৰা নাই মানে গাড়ীটো। এতিয়ালৈকে এইটো কৰা হোৱা নাই নহয় জানো? নাই কৰা। এতিয়া আপোনালোকৰ ইয়াত এটা দুৰ্গন্ধময় এটা পৰিৱেশ সৃষ্টি হৈছে, গোন্ধাইছে এই জাবৰ জোঁথৰবিলাকৰ পৰা। এই গোন্ধোৱাৰ ফলত আপোনালোকৰ কি বেমাৰ আজাৰৰ সৃষ্টি হৈছে? এইটোতো ক'ব নোৱাৰোঁ এতিয়া কি হ'ব কি নহ'ব। গোন্ধাইছে, পূৰাই গোন্ধাইছে আৰু ফেনাইল ঢালিছোঁ লগতে আমি। কিন্তু গোন্ধটো হৈছে? গোন্ধটো হৈ আছে এতিয়া। এতিয়া খোৱা পানীৰ ব্যৱস্থা কেনেকৈ হৈছে? খোৱা পানীৰ ব্যৱস্থা টিউবৱেল এখন বাচিলে আমাৰ স্কুলৰ টিউবৱেল, তাৰ পৰা লৈ এইখিনি খাই আছোঁ আৰু। ইয়াত কেইটা ঘৰ আছে? ইয়াত আমাৰ 18টা নেকি কিমান আছে। গোটেইকেইটা এতিয়া টিউবৱেলৰ পৰা খাই আছে? অঁ। এতিয়া চৰকাৰে টিউবৱেল দিয়া নাই নেকি আপোনাৰ? চৰকাৰে টিউবৱেল দিছে, বহাব পৰা জেগা নাই মানে এতিয়া, জেগাটোৱে হোৱা নাই মানে। খেতি পথাৰ এতিয়া কেনেকুৱা, ৰুব পাৰিছেগৈ নাই? খেতি পথাৰটোতো এতিয়া গোটেই খেতিয়ে পানীয়ে হৈ আছে আৰু এতিয়া ৰুব পৰা নাই? বৈ আছে আৰু ৰুব পৰা নাই? ৰুব পৰা নাই। এতিয়া কি ক'ব, চৰকাৰক কি আহ্বান জনাব যিহেতু আপোনালোকে খেতি পথাৰ গৈছে, ঘৰ বাৰী গৈছে? আমিনো কি কৰিম, এইফালে খেতিটো কৰিব নোৱাৰে আৰু চৰকাৰেনো খেতিটো কৰিব ব্যৱস্থাটো দিব জানো ইহঁতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।